পুৰণি গুদামস্থিত ৰাজ্যিক চিকিৎসালয়ত আজব কাণ্ড মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ নামত নগৰ পুৰণি গুদাম প্ৰাথমিক চিকিৎসালয়ত ধনৰ লেনদেনৰ অভিযোগ চিকিৎসালয়ৰ কৰ্মচাৰী তথা লেবৰেটৰী টেকনিচিয়ান ৰসৰাম শইকীয়া জড়িত থকাৰ অভিযোগ মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উঠিছে ৰসৰাম শইকীয়াৰ ওপৰত জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে দৰ উঠে ৩০০ৰ পৰা ১৫০০ টকালৈ আনহাতে চিকিৎসালয়খনৰ বাহিৰত থকা একাংশ অনলাইন আবেদনৰ কম্পিউটাৰ দোকানৰ সৈতে চিকিৎসালয়খনৰ কৰ্মচাৰী ৰসৰাম শইকীয়াৰ বুজাবুজি থকাৰ অভিযোগ একাংশ লোকৰ আনকি বহু বছৰ ধৰি ৰসৰাম শইকীয়া পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়খনত একেখন চকীত বহি থকাৰ গুৰুতৰ অভিযোগ উঠিছে আনহাতে নগাঁৱৰ সামগুৰিৰ SDMHO গৰাকীৰ মন্তব্য যে চিকিৎসালয়ত জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত কোনো ধৰণৰ ধন লোৱা নহয় ৰসৰাম শইকীয়াৰ বিৰুদ্ধে গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণি গুদাম আঞ্চলিক সমিতি এটা অভিযোগ উত্থাপন হৈছে যে এইখন পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয় আৰু ইয়াত এটা দেখিবলৈ পোৱা হৈছে জন্ম মৃত্যুৰ যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰৰ নামত ইতিমধ্যে ধনৰ লেনদেন হৈ বুলি এটা অভিযোগ উত্থাপন হৈছে এজন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে নিশ্চয় কৈ চাওক আমি এই অভিযোগটো পাই আহিছিলোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণি গুদাম আঞ্চলিকে অভিযোগটো পোৱাৰ লগে লগে তৎক্ষণাত আমি পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈ বহু কথা বতৰাৰ পৰা আমি জানিলোঁ সেই কথাটো সত্য তেওঁ যি বাৰ্থ আৰু ডেথ চাৰ্টিফিকেটৰ নামত 100 টকাৰ ক্ষেত্ৰত বা কিবা তেনেকুৱা চৰকাৰী গাইডলাইন আছে যদিও আমি নাজানো কিন্তু মই ইমৰান হুছেইন ছাৰক ফোন কৰাৰ মতে এটকাও তেওঁ তেনেকুৱা গাইডলাইন নাই চৰকাৰী পক্ষই ল'ব নোৱাৰে তেনে ক্ষেত্ৰত তেওঁ এখন বাৰ্থ চাৰ্টিফিকেটৰ পৰা ডেথ চাৰ্টিফিকেটৰ পৰা 300 টকাকৈ লয় আৰু 300 টকাটো তেওঁ কি কৰে ওচৰতে এটা কম্পিউটাৰ চেণ্টাৰ আছে তেওঁৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু তেওঁ সেই 300 টকাটো লৈ আমি গৈ সেই কম্পিউটাৰ চেণ্টাৰৰ ল'ৰাজনক আজি সুধিতে তেওঁ ক'লে যে মোৰ ফিজ মাত্ৰ 100 টকা আৰু বাকী যি 200 টকা থাকে সেই 200 টকাটো মই হস্পিটেল কৰ্তৃপক্ষৰ যি ৰস শইকীয়া তেওঁক দিব লাগে তো বুজাবুজি আছে নিশ্চয়কৈ আমি গম পালোঁ তেনেধৰণৰ চুক্তি আছে তেওঁ সেই 200 টকাটো ৰস শইকীয়া নামৰ সেই বিশেষ ব্যক্তিজনক দিব লাগে আৰু আমি আহি পেলাই ইয়াৰ কৰ্তৃপক্ষৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া তেওঁলোকে ক'লে যে দিনটোত প্ৰায় 5খন ছখন এনেধৰণৰ বাৰ্থ চাৰ্টিফিকেট বা ডেথ চাৰ্টিফিকেট দিয়া যায় আমি এই ক্ষেত্ৰত যদি আমি ধৰোঁ প্ৰতিদিনে 5খনকৈ গ'লে 1000 টকা তেওঁ মানে মাহটোত প্ৰায় 30,000 টকা যি চৰকাৰী তেওঁ দৰমহা আছে তাৰ উপৰিও সেই 30,000 টকা হৰলুকি কৰে 30,000 টকাটো তেওঁ মকামিলাৰ মাজেৰে বুজা পৰাৰ মাজেৰে সেই 30,000 টকাটো পকেটত ভৰাই অতিকৈ লজ্জাজনক আমি পুৰণি গুদামৰ এই চিকিৎসালয়ৰ কথা ৰাজ্যিক চিকিৎসালয়খনৰ কথা আমি এই গম পাই অতিকৈ লজ্জাবোধ কৰিছোঁ অতিকৈ লজ্জাজনক কথা আমি তেওঁক সকীয়াই দিছোঁ আৰু আমি ইয়াৰ জৰিয়তে নগাঁৱৰ জইণ্ট ডাইৰেক্টৰগৰাকীও আমি অৱগত কৰিছোঁ এই ধৰণৰ যি আমাৰ কাৰ্যকৰ্তা আছে তেওঁক আমাৰ ইয়াত প্ৰয়োজন নাই কি ক'ব পুৰণি গুদাম ৰাজ্যিক চিকিৎসালয় ইতিমধ্যে এটা ভয়ংকৰ যে অভিযোগ ইতিমধ্যে উত্থাপন হৈছে মৃত্যুৰ প্ৰমাণপত্ৰৰ নামত ইয়াত ধনৰ লেনদেন হৈ এটা অভিযোগ উত্থাপন হৈছে হয় চাওক এই বিষয়টো আগৰ পৰা চলি আহিছে ইয়াত যিজন ৰস শইকীয়া নামৰ প্ৰথম কথা হ'ল কি ৰস শইকীয়া 96ৰ পৰা এখন চিকিৎসালয়ত আছে কাৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁ বাৰ এনেকুৱা জালিয়াতি কৰি থাকে পইচা লৈ থাকে অভিযোগ উঠি থাকে কিন্তু আজিলৈকে বদলি হোৱা নাই প্ৰথম কথাটো কোনজন বিষয়াৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁ এতিয়ালৈকে তেওঁ নিজৰ চকীখন খামোচা মাৰি ধৰি আছে এই বিষয়টো তদন্ত হ'ব লাগে আমি জিলাৰ স্বাস্থ্য বিষয়াগৰাকীক অনুৰোধ জনাইছোঁ লগতে অসমৰ স্বাস্থ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ যে এই বিষয়টো এটা তদন্ত চলাব লাগে যে কাৰ আশীৰ্বাদ পুষ্ট হৈ ৰস শইকীয়া এতিয়ালৈকে এই চকীখন খামোচা মাৰি ধৰি আছে ইয়াত কিমান সত্য এই অভিযোগটো যিটো তেওঁ ধনৰ লেনদেন কৰে বুলি মৃত্যু হয় নিশ্চয়কৈ তেওঁ এইটো কথা প্ৰত্যেকজন মানুহে ক'ব এই অঞ্চলৰ প্ৰত্যেকজন মানুহে ক'ব জন্ম মৃত্যুৰ যি প্ৰমাণপত্ৰ এই প্ৰমাণপত্ৰৰ নামত তেওঁ 300 টকাই নহয় 600 টকালৈকে দিয়াৰ প্ৰমাণ আমাৰ হাতত আছে গতিকে তেওঁ লৈ আহিছে জন্মৰ পৰা লৈ আহিছে আৰু তেওঁ প্ৰথম কথাটো হ'ল কি তেওঁ পইচা লৈ পেলাই এতিয়ালৈকে কোনো তেওঁ গাত ইয়াৰ মানে যিমানেই কৈ থাকক একো লৰচৰ নহয় ইয়াৰ কাৰণ তেওঁ নিশ্চয়কৈ কোনোবা বিষয়াৰ আশীৰ্বাদ পুষ্ট হৈ আছে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ